ইলেকশ্যনৰ আগে আগে ঘটি লোৱাৰ এটা কথা আৰু যেতিয়াই ৰিজাল্ট দি দিলে তেতিয়াই ঘটি লোৱাৰ আকৌ উল্টা মৰা কথা। এয়াই হ'ল তেওঁলোকৰ মানে নীতি আদৰ্শ। আৰু তেওঁলোকে কি কৰে, আমি অসমীয়া ক'ত বা গ'ল দল সংগঠনসমূহ সেইখিনি আৰু নাজানো দেই। ইলেকশ্যনৰ আগে আগে বহুত ওলাইছিলে দল সংগঠন আৰু এতিয়া ফুচফাচ হৈ থাকিলে। গতিকে মই এতিয়া ক'ব লাগিব বিজয় গুপ্তা কথা। সেই বিজয় গুপ্তাই মই আপোনালোকৰ ওচৰত ভিডিঅ'টো দিছিলোঁ যেতিয়া নেকি মানে ইলেকশ্যন হোৱা নাই আৰু তেওঁ তেতিয়া প্ৰচাৰ চলাই আছিলে। প্ৰচাৰ চলাই থাকোঁতে গুৱাহাটীত বিশেষতে পাহাৰত থকা যিসকল লোক তেওঁলোকক লৈ পেলাই তেওঁ মানে গেমটো খেলিবলৈ বিচাৰিছে। আপোনালোকেতো গমেই পায় পাহাৰতকৈ মানে গুৱাহাটীৰ স্থলত মাটি কম, হয়নে নহয়? পাহাৰতে বেছি আৰু পাহাৰতে মানুহ বেছি থাকে। আৰু তেতিয়া কি হৈছিলে, সেই বিজয় গুপ্তাই কৈছিলে কিয় শ্বিলং যাব লাগে। মনত চাগে নিশ্চয় আপোনালোকৰ আছে, কিয় শ্বিলং যাব লাগে, কিয় ছুইজাৰলেণ্ড যাব লাগে, এইবিলাক কথা কৈছিলে। আৰু তাৰ ওপৰত মই এটা ভিডিঅ' বনাইছিলোঁ। কিন্তু যেতিয়াই তেওঁ জিকি ল'লে, জিকি লোৱাৰ পিছত তেওঁ উল্টা মাৰি দিলে। তেওঁহে উল্টাই আকৌ মানে সাংবাদিকক প্ৰশ্ন কৰে। মই কেতিয়া কৈছিলোঁ? মইতো এনেকৈ কোৱা নাছিলোঁ। কিন্তু মই সেইবিলাক এতিয়া লগাই নিদিওঁ। মোৰ ভিডিঅ'ত আছে, শ্বৰ্ট ভিডিঅ'টো আছে, লং ভিডিঅ'টো আছে, সেইবিলাক সময়ত ওলাব। গতিকে এইবিলাক ঘটি লোৱাক মানে কৰি জিকাই লৈ পেলাই এতিয়া কেনেকুৱা এটা পৰিস্থিতি হ'ব আপোনালোকে চাই থাকিব। আৰু এতিয়া যেতিয়া চৰ ভুকু খাব ইয়াত, আমাকতো বাৰু দিব নোৱাৰে। 1 চৰ দিলে মই আকৌ 2 চৰ দিয়া মানুহ। সেইবিলাক আমাৰ লগত নকৰেও। আৰু যাৰ লগত কৰিব তেওঁলোকে নিজে প্ৰত্যুত্তৰটো দিব লাগিব। যদি ভাবে বোলে আমি পুলিচৰ ওচৰলৈ যাওঁ, আমি সংগঠনক লগাওঁ, না কাম নহ'ব। গম পাইছে নহয় মই কি বুলি ক'লোঁ? গতিকে এই বহুত দল সংগঠন ওলাব যেতিয়া চৰভুকু খাব, পেট্ৰল পাম্পত কিবা হ'ব, এইবিলাকতো দেখিছেই দাদাগিৰি। তেওঁলোকে ইলেকশ্যনৰ আগত বিজয় গুপ্তাক জিকাবৰ কাৰণে তেওঁলোকৰ মানুহে কি কৈছিলে সেইখিনিও চাগে আপোনালোকক এতিয়া মই বহলাই নক'লেও গম পাব। আজি মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰিছিলে, বিজয় গুপ্তাক লৈ পেলাই প্ৰশ্ন কৰিছিলে। আৰু মুখ্যমন্ত্ৰীয়ে কৈছে কি, কোনে ক'লে তেওঁ মানে বাহিৰৰ বুলি, আমিহে বাহিৰৰ, এনেকৈ তেওঁ কিছুমান কথা কৈছে। গতিকে আপোনালোকে গম পায় মুখ্যমন্ত্ৰী তেওঁ কেনেকুৱা। আপোনালোকক আকৌ বহলাই ক'ব নালাগে। তেওঁ যাক ভৰি তলত ৰাখিব পাৰে তেওঁ তাকেই মানে সুবিধাটো দিয়ে, আৰু যাক ৰাখিব নোৱাৰে নাই। কিন্তু এতিয়া যিমানখিনি আছে সকলো হিমন্ত বিশ্ব শৰ্মাৰ ভৰি তলত। তেওঁ যে পাৰিছে সেইটো যে তেওঁৰ কেপাচিটি, সেইটো কাৰণে কিন্তু তেওঁক ধন্যবাদ দিব লাগিব। আৰু তেনেকুৱা এজন দ্বিতীয় মুখ্যমন্ত্ৰী কিন্তু নোলাবই। যিমান চিটিং কৰক, যিমান যি নকৰক, এইজন মুখ্যমন্ত্ৰীৰ সমান হ'ব নোৱাৰে। তেওঁ মানে কি ক'ব আৰু মানে দিনক ৰাতি, ৰাতিক দিন কৰা মানুহ। কিন্তু এইজন মুখ্যমন্ত্ৰীয়ে যিমান কষ্ট কৰে দেই, চাব লাগিব, যিমান কষ্ট কৰে আন কেইজন মুখ্যমন্ত্ৰীয়ে কিন্তু সিমানখিনি কষ্ট কৰা নাছিলে। তেওঁলোকে AC ৰুমৰ ভিতৰৰ পৰা তেওঁলোক কিন্তু নোলাইছিলে। সেইটো অপ্ৰিয় হ'লেও সত্য কথা, আৰু আপোনালোকেও ক'ব লাগিব। এতিয়া আপোনালোকে নাভাবিব যে এই মানে কি এতিয়া বিজেপি জিকিলে কাৰণে তেওঁ এনেকৈ কৈছে। না, আমি আগতেই মই কৈছোঁ যে বিজেপিয়ে জিকিব বুলি মই আগতেই কৈছোঁ। আগতে কোৱাৰ পিছতে এতিয়া কথাখিনি ফলিয়ালে নে নাই? আৰু চাওকচোন আপোনালোকে নিজে কেনেকৈ জানিলে মুখ্যমন্ত্ৰীয়ে যে আমুকত আমুক জিকিব, তামুকত তামুক জিকিব। আৰু এটা আচৰিত ধৰণৰ কথা, ডিমৰীয়া সমষ্টিত যিজন অগপৰ প্ৰাৰ্থী 65,000 নে কিমানত জিকিছে, তেওঁ মুখ্যমন্ত্ৰীয়ে কেনেকৈ জানিলে যে ইমান ভোটত তেওঁ জিকিব বুলি? কেনেকৈ তেওঁ গণনা কৰে নেকি? আপোনালোকে কওকচোন। আচৰিত কথা হয়নে নহয়? কিবা এটাতো আছে, কিবা এটাতো নিশ্চয় ৰহস্য আছে। ইমান গণক তেওঁ নহয়, কিবা এটা ৰহস্য নিশ্চয় আছে। 1000বাৰ কম, আছে। গতিকে আৰু মই দেখিলোঁ বিজয় গুপ্তাৰ কথাটো বিজয় গুপ্তাই, আৰু বিজয় গুপ্তাৰ লগত কুংকি চৌধুৰী উঠিছিলে আপোনাৰ প্ৰতিদ্বন্দ্বী, আপোনালোকে গমেই পায়। ইফালে মৰিয়নীত উঠিছিলে জ্ঞানশ্ৰী, হয়নে নহয়? কিন্তু কেনেকৈ হাৰিছে দেখিছেনে? আৰু বিহাৰীক ভোট দিছে, কুংকি চৌধুৰীক নাই দিয়া। সেইটো মই ক'বলৈ নাযাওঁ। বিজেপিত মানে গছৰ মুহা এটা গ'লেও কি হয়, জিকেই যায়, নহয়নে? আৰু যেতিয়া ৰিজাল্ট দিলে তাৰপিছত কিছুমান মহামূৰ্খই টেমি কটাৰী যে বাজে, যে টেমা তুমুলিবিলাক যে বাজে, সেই টেমা তুমুলি কিছুমান ছ'চিয়েল মিডিয়াত ওলাইছে। আৰু মুখ্যমন্ত্ৰীয়ে কিন্তু সেইখিনি কোৱা নাই। যোন হাৰিছে গৌৰৱ গগৈক লৈ হ'লেও বা লুইনজ্যোতিক লৈ হ'লেও তেওঁ কিন্তু সেইবিলাক কিটিকিং কৰা কথা কোৱা নাই দেই। সেইটো ক'ব লাগিব, অপ্ৰিয় হ'লেও সত্য কথা। তেওঁলোকৰ বিধায়ক, মন্ত্ৰী, বিধায়কসকলে কিন্তু সেইবিলাক কথা কোৱাই নাই। আৰু এই টেমা তুমলি যে এইবিলাক 1200 টকা ৰেচন এইবিলাক পাই আছে যে, চাউল তাউল, আৰু এজনী আছে গিৰিয়েকে সেই চাইকেল দোকান দিয়ে, চাইকেলৰ চলিউশ্যন মাউণ্টে হৈছে। আৰু তাই কি কৰে, নাম চাম নাজানো মই,
সেইকেইজনী বায়েক আৰু ভনীয়েক দুইজনীয়ে ছ'চিয়েল মিডিয়াত ইজনী ফটো এখন আনিব, সিজনী স্ক্ৰীনশ্বট এটা আনিব, আনি পেলাই কি কৰে দিয়ে। আৰু এজনী আছে ক'লা চশমা, এইখিনিতে কিবা এটা ক'লাকে যে আছে, সেইজনীও সংসাৰৰ এই বিজেপিৰ মানুহখিনিৰ লগত ফটো এখন উঠিছে, সেয়া দেখুৱাই থাকে। আৰু বিজেপিৰে জয়গুণ গাই পেলাই, গাই থাক, সেইবিলাক একো নাই, আমিও কওঁ, হয়নে নহয়? কিন্তু তেনেধৰণে মানুহক কিটিকিং কৰি পেলাই নিজৰ পৰিচয়টো নিজে দাঙি নধৰে। কালি দেখিছোঁ একদম সৰু ফিটাৰ চোলা এটা পিন্ধিছে আৰু সেই কাকলি তলত, মই ভাবিছোঁ এসোপা কি, দেখিও ঘিণ লাগে। সেইসোপা লগাই লৈছে, লৈ পেলাই মানে লগাই লোৱা নহয়, এইবিলাক টাটু মাটু বুলি কিবা কয় নহয়, মতা মানুহে আঁকিলে দেখিবলৈ ভাল। এই সেইজনীয়ে সেই কাকলি তলত তাকিছে, কেনেকুৱা চাওকচোন আপোনালোকে নিজে হেৰি কৰকচোন। আমাক ঘিণেই লাগিছে, কাকলি তলত দেখি পেলাই ঘিণ লাগিছে। আমি ভাবিছোঁ এসোপা চুলিয়েই নেকি, চুলি নহয় কিন্তু সেয়া আঁকিছে। আৰু তাত আঁকে নেকি, তাই ইমান ভাল মাইকীজনীয়ে তাত আঁকি লয় নেকি, আপোনালোকে কওক। তাৰপিছত সেইজনীয়ে আকৌ কি কৰিছে, গৌৰৱ গগৈ ফটো, জ্ঞানশ্ৰী ফটো বা কুংকি চৌধুৰী ফটো, মানে যিমান হাৰিছে কংগ্ৰেছেই হওক বা বেলেগ দলেই হওক, যোন হাৰিছে তাকে কি কৰিছে, বায়েক ভৈনীয়েক দুইজনীয়ে আৰু সেই ক'লা চশমাৱালা সেইজনীয়ে আৰু মতাও কেইটামান আছে, অভদ্ৰ ননচেন্সকেইটা আছে, থাকি পেলাই সেইবিলাক ট্ৰল কৰি আছে। কিন্তু সেইবিলাকেই হ'ল টেমা তুমলি বুলি যে মই ক'লোঁ, টেমা তুমলি। কিন্তু যিকেইটা তাল খোল সেইকেইটাই কিন্তু সেইবিলাক কৰা নাই। সেই কিজনে দেই, সেই কিতা বুলি ক'লে মোৰ ভুল হ'ব, ক্ষমা কৰিব। গতিকে সেইবিলাকৰ কিবা কাম আছেনে? সেইবিলাকৰ নিজৰ কথাতেই নিজৰ পৰিচয়টো পোৱা যায়। আৰু মানুহক তেনেকৈ হাঁহিব পায়নে বাৰু? সেই কুংকি চৌধুৰী হওক বা জ্ঞানশ্ৰী হওক, কিমান বয়স হৈছে তেওঁলোক, প্ৰথম কেইদিন হৈছে অহা, সেই 10 দিন 15 দিনৰ ভিতৰত তেওঁলোকে ইমানখিনি যে ভোট পাইছে, তেওঁলোকে পাবনে? তেওঁলোকে ভাবিছে নেকি ছ'চিয়েল মিডিয়াত মোক ই লাইক দিছে, হয় বাইদেউ, ৰাইট বাইদেউ, এনেকৈ কৈছে কাৰণে তেওঁলোকক একদম বহুত ওপৰলৈ উঠাইছে? লাজো নাপায়। সেইবিলাকৰ মতা আছেনে নাই? মতাৰ মানে চাগে মোৰ মতে মতাৰ কথাই নুশুনে, কণ্ট্ৰলবিহীন মাইকী বুলি কয় যে, সেই কণ্ট্ৰলবিহীন মাইকী। গতিকে সেই কণ্ট্ৰলবিহীন মাইকীয়ে তেনেকুৱাই ক'ব, নিজৰ মানে দুটকামানৰ আশাত নিজৰ কাপোৰ খুলি তেওঁলোকে উলংগ হৈ নাচিব পাৰে, আৰু উলংগ হৈ নাচেও। গতিকে বন্ধু বান্ধৱীসকল, মানে কি হ'ল, লোকক হাঁহিবলৈ যোৱাৰ লগে লগে তেওঁলোকৰ নিজৰ পৰিচয়টো নিজে দিছে। মই এতিয়াতো ক'লোঁ নে নাই, সেই চাইকেলৰ ফুটা মাৰি থাকে, নিজে কৈছিলে মই কেনেকৈ পলাই আহিছিলোঁ, মই কেনেকৈ আহিছোঁ। ছ'চিয়েল মিডিয়াত সেইবিলাক কথা কৈ থাকে নেকি? কেতিয়াওতো নকয়। তেওঁলোকৰ নিজৰ পৰিচয়টো নিজে দিছে, দেখুৱাইছে যে মোক কেইটকামান প্ৰয়োজন, গতিকে তহঁতক যি কৰোঁ, ফটো এখন আনিব, কোনোবাই বেয়াকৈ কমেণ্ট এটা দিব, সেইটো বুকুতে লগাই লৈ পেলাই হোৱাই নোহোৱাই চিঞৰি বাখৰি থাকে। আৰু এইবিলাক মানে কি ক'ব আৰু, ভাষা নোহোৱা হৈ যায়গৈ দেই ক'বলৈ। গতিকে বন্ধু বান্ধৱীসকল, সেইখিনিয়ে আছিলে। মানুহক হাঁহিব তেনেকৈ নাপায়, হয় নে নহয়? তেনেকৈ হাঁহিব নাপায়। তেওঁলোক দুখত আছে, সেই দুখত থকাৰ পিছত তেওঁলোকে যেতিয়া ফোনটো চাব আৰু চোৱাৰ পিছত যদি সেইখিনি তেওঁলোকে দেখে, তেতিয়াহ'লে চাওকচোন তেওঁলোকৰ মনত আঘাত লাগিবনে নাই? তহঁতে কিবা এটা ক, কিন্তু জ্বলা জুইত ঘিউ ঢালিব কিয় লাগে? আৰু তেওঁলোকে ভাবিছে নেকি যে তেওঁলোকে জ্বলা জুইত তেওঁলোকে ঘিউ ঢালিছে, তেওঁলোক জ্বলি যাব, কিন্তু সেই জুয়ে আকৌ তেওঁলোককে এদিন দহি পুৰি মাৰিব। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকৰ পৰা লৈছোঁ বিদায়, বাই বাই।